নমস্কাৰ স্বৰ্গমৰ এটি বিশেষ খণ্ড হৈতে মই দীপচনে আপোনালোকক স্বাগতম জনাইছো ৭০ ৮০ আৰু ৯০ দশকৰ অসমীয়া চলচ্চিত্ৰ জগতৰ এক সোণালী অধ্যায়ৰ তেখেত অংশীদাৰ আছিল হয় তেখেত আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ মিৰেল কুদ্দুছ দে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাৰ যি এক সোণালী অধ্যায় সেই বিষয়ে আমি কথা পাতিম আৰু বহুতো নজনা কথা জানিম আজি আপোনাৰ বিষয়ে আৰু নিশ্চয় আমাৰ দৰ্শকসকলেও জানি ভাল পাব আপোনাৰ বিষয়ে কথাবোৰ কিন্তু প্ৰথমে অকমান শৈশৱৰ উভতি যাওঁ আৰু শৈশৱত আপুনি মাছখোৱাতে ডাঙৰ দীঘল হৈছিল মাছখোৱাতে জন্ম মা দেউতাৰ কথা অকমান জনাওক হয় মানে পৰিয়ালটো আমাৰ ডাঙৰেই হয় 1942 চনত মোৰ জন্ম হয় মা দেউতা আৰু 9টা ল'ৰা ছোৱালী 4জনী বাইদেউ আৰু 5টা ভাই ককাই মই এটা 4 নম্বৰ মোৰ তলত এজন আমাৰ পৰিয়ালটোত মানে মই দেউতা 50 চনতে ঢুকালে তেতিয়া মোৰ বয়স 8 বছৰ দেউতাক ভালকৈ পোৱা নাই কিন্তু দেউতাৰ কথা জানিছিলোঁ শুনিছিলোঁ মাহঁতে কয় দেউতাই হাৰমনিয়াম বজাইছিলে আৰু গান গাইছিলে ঘৰতে চিঞৰি চিঞৰি হোম ছিংগাৰ আৰু তেনেকুৱা মানে এটা আমাৰ ঘৰৰ পৰিৱেশ এটা আছিলে কেওখা হয় তেখেতে মানে কলিকতা ইউনিভাৰ্চিটিৰ পৰা স্নাতক চনটো মই ক'ব নোৱাৰিম তাৰপাছত এই কৃষি বিভাগৰ তেওঁৰ ডাইৰেক্টৰ আছিলে হয় তিতাবৰত আছিলে তাৰপিছত গুৱাহাটীলৈ বদলি হ'ল আৰু মানে মোৰ দেউতা হ'ল এনেই কালচাৰেল হেৰিটোত খুব মানে ইণ্টাৰেষ্ট আছিলে খুব মোৰ দেউতাৰ ভায়েক মুৱাজিন আলী আজিৰ ল'ৰা ছোৱালীয়ে নাজানিব পাৰে আগৰ পুৰণিসকলে জানে মুৱাজিন আলী ভক্সেল বুলি জনাজাত আছিলে তেওঁ মোৰ খুৰাদেউ হয় মোৰ দেউতাৰ ভায়েক তেনেকুৱা পৰিৱেশ এটা আছিলে মোৰ বাইদেউ 4গৰাকী 2গৰাকী ৰেডিঅ'ৰ ড্ৰামা কৰিছিলে ৰোশনাৰা বুলি পেলাই খ্যাত আছিলে সেইখিনি সময়ত আৰু শমশী খালিদা বেগম লতা মংগেশকাৰ বুলি কৈছিলে পুৰুষোত্তম দাস মুকুল বৰুৱা সেইটো দিনত আমাৰ ঘৰৰ লগত বহুত ঘৰুৱা আছিলে আৰু 2গৰাকী বাইদেউ খুৰশিদ বেগম আৰু সাজিদা বেগম ৰুণু বুলি কয় তেওঁ হেৰি 2গৰাকীয়ে গান গাইছিলে 2গৰাকীয়ে ড্ৰামা কৰিছিলে তাৰপিছত সেই তেনেকুৱাই মানে আমাৰ সৰুৰে পৰাই মোৰ নাটক চাটকত অলপ হেৰি আছে পাঠশালা হয় মায়ে হয় খুব ভাল পাইছিলে মায়ে যদিও মানে মায়েৰ কুমাৰপুত্ৰীৰ আচল ডাক্তৰ আয়াজ গুৱাহাটী ফাৰ্মাচী বুলি পেলাই তেতিয়া গুৱাহাটীৰ প্ৰথম ফাৰ্মাচী এখন আছিলে ডক্টৰ মাৰ দেউতাক ডক্টৰ আছিলে খুব কম বয়সতে বিয়া হৈছিলে মাৰ পঢ়া শুনা যদিও বেছি নাছিলে কিন্তু মাৰ আখৰ মানে এতিয়াও আখৰবিলাক আমি ছপা নিচিনা আখৰ আছিলে মেগাজিন টেগাজিন পঢ়িছিলে আৰ্টিষ্ট হয় হয় সেইখিনি সময়ত আৰু পঢ়া শুনাৰ প্ৰতি বৰ গুৰুত্ব দিয়া নাছিলেতো আৰু মানে খুব তেতিয়াৰ পৰাই মেগাজিন পঢ়িছিলে আৰু আমি সেই নাটক চাটক কৰিলে মোৰ ভাই ককাইহঁতে ভাল নাপায় বেছি কাৰণ পঢ়া শুনাত অলপ ব্যাঘাত হয় পঢ়া শুনাৰ প্ৰতি মন বেছি নাযায় কাৰণে ভাল নাপায় কিন্তু মায়ে ভাল পাইছিলে মনে মনে যে এইবিলাক কৰিলে ভাল পাইছিলে আৰু কেতিয়াবা কাৰণে মাইকো লৈ গৈছিলোঁ নাটক চাটক চাবলৈ পাঠশালাৰ দিনতে ইয়াতে পাঠশালা যিটো ইয়াতে মাছখোৱা MBA স্কুলত পঢ়িছিলোঁ তেতিয়াই হেমবৰুৱা ছাৰে আমাক শিকাইছিলে মোৰ এতিয়াও মনত আছে কিছুমান কথা আমাক গান শিকাইছিলে ৰিলাই মে জানছো গাঁও আৰু দেই ৰিলাই মে জানছো ৰিলাই মে আনছো জানপাৰা কাঞ্চিনানি জাৰ্মান কাধাৱৈমা হাতৈমা গৈলৈনি কান্ধৈমা বন্দুক জানপাৰা কাঞ্চিনানি জাৰ্মান কাধাৱৈমা এইবিলাক শিকাইছিলে তেতিয়া নাটক কৰাৰ খুব চখ আছিলে ছাৰে খুব মৰম কৰিছিলে আমাক হেমবৰুৱা ছাৰে আৰু তেখেত কেদাৰৰে আছিলে এনেকৈ সৰুতে সেইবিলাক মনত আছে আৰু তাৰপাছত যেতিয়া বুজা হ'লোঁ ডন বস্কৰ পৰা মই মেট্ৰিক পাছ কৰা আৰু আৰ্য বিদ্যালয়ৰ পৰা মানে BSc পাছ কৰা ছায়েন্সৰ
তেতিয়া সেই কলেজতো ড্ৰামা কৰিছিলোঁ খুব ড্ৰামাৰ প্ৰতি খুব হেৰি মানে খুব আগ্ৰহ ৭৪ চনত প্ৰথম নাটকখন মোৰ মানে নাটক হৈছে মই অভিনেতা হিচাপে মই স্বীকৃতি প্ৰথম নাটকতেই পাইছিলোঁ যেতিয়া দুলাল ৰয় মই প্ৰথমতে দুলাল ৰয় নামটো ল'বই লাগিব দুলালক মই এতিয়াও গুৰু বুলি কওঁ দুলাল যদি মোৰ সন্মুখত আছে মই মোৰ নমস্কাৰটো ল'ব দেই কৈছোঁ আৰু দুলাল মানে মোৰ গুৰু তেওঁ NSDৰ পৰা দিল্লীৰ পৰা তেওঁ মানে প্ৰশিক্ষণ লৈ আহা তেতিয়া পাছ কৰি আহা তেতিয়া নাটক চাটক কৰিবলৈ আমাৰ গ্ৰুপ এটা খুলিলোঁ ইয়ং থিয়েট্ৰিকেল গ্ৰুপ বুলি পেলাই তাতে আমাৰ ডক্টৰ এতিয়া বৰ্তমান ডক্টৰেট পালে ডক্টৰ শ্যামা প্ৰসাদ শৰ্মা হিৰেম বছৰ কটকী হাইদৰ হুছেইন ৱাহিদুল্লাহ জেৰিফাৰ দেউতাক জেৰিফা ৱাহিদ যে তেওঁৰ দেউতাক ৱাহিদুল্লাহ আমি গ্ৰুপ এটা কৰিছিলোঁ নাটক তেওঁ নাটকবিলাক কৰে মানে তাতে যিবিলাক দিল্লীত নাটক কৰি আহিছিলে আমাৰ সন্দিকৈ কলেজৰ লেকচাৰাৰ সতীশ ভট্টই নাটকবোৰত আৰু দুলাল ৰয় মিলি পেলাই নাটক অসমীয়াত অনুবাদ কৰে গিৰিশ কাৰ্ণাডৰো নাটক তাতে তেনেকুৱা আৰু নাম হেৰিবিলাকৰ অথৰবিলাকৰ নামবিলাক পাহৰি গৈছোঁ সেইবোৰ নাটক কৰে আৰু বিশেষকৈ এপচাৰ্ড নাটকে বেছি কৰিছিলে এপচাৰ্ড মানে কাল্পনিক ষ্টেজটোৰ মানে ছেটিংবিলাক কাল্পনিক যেনে ৰুম এটা আছে পৰ্দাখন আঁতৰাই লৈ যাবলৈ কাল্পনিক চব তেতিয়া আমি এপচাৰ্ড নাটক বুলি বুজি পোৱা নাছিলোঁ আৰু এপচাৰ্ড শব্দটোৱে আমি নাজানিছিলোঁ তাৰ অৰ্থটো পাছতে এপচাৰ্ড মানে আমি আচৰিত বুলি ভাবোঁ আৰু আচৰিত ধৰণৰ নাটক কৰিছিলে এই দুলালে শিকোৱা প্ৰথম নাটকখন আমি বিহুৰ মঞ্চত কৰিছিলোঁ প্ৰেমৰ সেতু পিঁয়াজ তাতে মই যিটো মেইন ৰোল কৰিছিলোঁ ডক্টৰ শ্যামা প্ৰসাদ শৰ্মাই লিখা নাটকখন কমেডি নাটক তাতে মানে মোক সেইখন নাটক কৰোঁতে মানে মই কি কৰিছিলোঁ মোৰ কি টেলেণ্ট আছে মই সেইবিলাক একো নাজানো নাটক কৰিছিলোঁ পাগলৰ নিচিনা নাটক কৰোঁতে মানে তাতে সেই তেতিয়া মোক জুনিয়ৰ মাহমুদ নাম দি দিছিলে মেহুদৰ নিচিনা কৰিছিলোঁ তেতিয়া মানে ইমান গ্লেমাৰ কনচিয়াছ নাছিলোঁ আৰু মানে ভাল লাগিছিলে আৰু মানুহৰ তাৰপিছত আৰু তেনেকুৱা আমি বহুত নাটক কৰিলোঁ ৰবীন্দ্ৰ ভৱনৰ ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছৰ তেওঁলোকৰ আৰ্টিষ্ট আছিলে আমাক কেজুৱেল আৰ্টিষ্ট হিচাপে লৈ যায় বহুত নাটক কৰিলোঁ যেনে মাছৰ তেলেৰে মাছ চৰকাৰী ইনস্পেক্টৰ ভোগ জৰা এইবোৰ বহুত নাটক তেনেকুৱা কৰিছিলে মই দুলালৰ নামটো কিয় ল'ব লাগে অন্ধযুগ বুলি এখন নাটক এখন কৰিছিলোঁ মোৰ তেতিয়া বয়স 40-45 হ'ব আৰু 70 বছৰৰ বয়সৰ মোক চৰিত্ৰত নাটক কৰাইছিলে যিমান মডুলেশ্যন নাটকৰ ষ্টেপিং নাটকৰ যিমান কথা গোটেইখিনি মই দুলালৰ পৰা শিকা মানে বহুত নাটক দুলালে যি নাটক কৰে মোক লয়ে আৰু মানে দুলালে মই যে আজি মোক জানে যে মানুহখিনিয়ে আজি অসমৰ ৰাইজে মোক জানে তাৰ মানে গুৰিতে দুলাল ৰয়ৰ নামটো মই ল'বই লাগিব তাৰপিছত মই নিউ আৰ্ট প্লেয়াৰ্ছ তেতিয়া ডেকা বয়সৰে নিউ আৰ্ট প্লেয়াৰ্ছত তাতো মই সেইখন প্লেটফৰ্ম পালোঁ তাৰ সদস্যসকলে মোক ভাল পাইছিলে মৰম কৰিছিলে যেনে নীলু চক্ৰৱৰ্তী অৰূপ চক্ৰৱৰ্তী বহুত আছিলে আৰু নামটো আৰু ইমানবিলাক নাম ক'বগৈ নোৱাৰোঁ তাৰপিছত আৰু মোক হেৰি নীলু চক্ৰৱৰ্তীয়ে ক'লে মিৰেল তুমি ৰেডিঅ'ত অডিশ্যন দিয়া বোলো মই নাই ৰেডিঅ'ত অডিশ্যন দিয়াটো বৰ টান মই জানো ৰেডিঅ'ত মোৰ বন্ধু বহুতেই দিছে বোলে অডিশ্যন দিলে তো চব ফেইল কৰে তাৰপিছত আৰু তুমি দিয়াচোন বাৰু তোমাক মই মডুলেশ্যনটো শিকাই দিম মডুলেশ্যন শিকাই দিলে প্ৰথমবাৰ দিলোঁ মই ফেইল কৰিলোঁ তাৰপিছত আৰু ক'লো আৰু ৰেডিঅ'ত বেয়া মানে বেয়া লগা নাছিলে লাজ লাগিছিলে মানে মোক তেতিয়া অসমৰ দৰ্শকে মোক মঞ্চত অভিনেতা হিচাপে মোক লৈ লৈছিলেতো তেতিয়া এটা ভাৱ এটা হয় আৰু ফেইল কৰিলোঁ মই নিজকে নাজানে কিন্তু মানে মই অডিশ্যন দিছোঁ মই ফেইল কৰিলোঁ নাজানে নীলুদাই মোক বাৰে বাৰে কৈছে মিৰেল তুমি আকৌ দিয়াচোন অডিশ্যন দিয়া তুমি এবাৰ ফেইল খোৱা তুমি দুবাৰ ফেইল হোৱা তুমি দি থাকা তুমি তাতে বহুত কথা শিকিবা এইবিলাক মোৰ অনুপ্ৰেৰণা তাৰপিছত আৰু নীলুদাই মই অডিশ্যন দিলোঁ দ্বিতীয় নেক্সট টাইম মই পাই গ'লোঁ পোৱাৰ পিছত মহেন্দ্ৰ বৰঠাকুৰ বহুতো তেনেকুৱা নাটক কৰিবলৈ আৰম্ভ কৰিলোঁ যেতিয়া স্কুলত আছিলে বা স্কুলত আপুনি নাটক কৰিছিলে কিন্তু কোনখিনি সময়ত আপুনি অনুভৱ কৰিছিলে যে অভিনয় জৰিয়তে মই আগবাঢ়ি যাব বিচাৰিম কোনখিনি সময়ত অনুভৱ এইটো সেই দুলাল অহাৰ পাছত প্ৰথম স্কুলত থকা সময়ত মই ভবাই নাছিলোঁ
স্কুলত মই ইমান বেছি অভিনয় কৰা নাছিলোঁ পাঠশালাত কৰিছিলোঁ এনেকুৱা স্কুলত থকা সময়ত স্কুলত কৰা নাছিলোঁ কিছুমান কম্পিটিশ্যনত নাটক কৰিছিলোঁ সৰু সৰু ৰোলত মই তেতিয়া নিজে নাজানো চখতে মই কৰিছিলোঁ আৰু বেছিভাগ কমেডিয়ে কৰিছিলোঁ তেতিয়া মই ভবাই নাছিলোঁ যে মই এদিন এনেকুৱা হ'ম যে মোক দৰ্শকে মোক ভাল পাব মোৰ কিবা এটা প্ৰতিভা আছে মোৰ প্ৰতিভাটো বিকাশ হ'ব এনেকৈ মই ভবাই নাছিলোঁ তাৰপিছত আমাৰ ইয়াতে মৃণাল কটকী বুলি পেলাই মৃণাল কটকী আমাৰ ভৰলুমুখৰ তেওঁৰ কিছুমান কমেডি নাটক লিখে এই কমেডি নাটকবিলাক বিহু মঞ্চত কৰা যায় সেইটো মোক ল'বই আৰু কমেডি এটা অদ্ভুত মানে কেৰেক্টাৰ এটা লিখিব এই কেৰেক্টাৰটো মই কৰিব লাগিব এবাৰ গণ্ডগোল বুলি পেলাই হয় আৰু গণ্ডগোল বুলি পেলাই এখন নাটক তেখেতৰ বিহু মঞ্চত কৰিলোঁ তাতেও ভাল পোৱা হ'ল মানুহবিলাকে এতিয়া প্ৰত্যেক বছৰে বিহুতে এটা নাটক হ'ব লাগিব আৰু নাটকত মিৰেল থাকিব লাগিব তেনেকুৱা হৈ গ'ল তাৰপিছত মোৰ মিৰেল নামটো মোৰ আচলতে মোৰ ভাই ককাই জোৱাই মিৰেল ৰিমেল ইডেন মোপেন লিটন চব ইংলিছ নাম মোৰ মিৰেল নামটো গিৰীশ চৌধুৰী আপোনালোকে জানে প্ৰয়াত গিৰীশ চৌধুৰী ফেমাছ গিৰীশ চৌধুৰী আৰ্টিষ্ট গিৰীশ চৌধুৰী তেখেত মোৰ মাৰ মানে আমাৰ ভাই ককাই মামা বুলি মাতো একদম ঘৰুৱা সম্পৰ্ক আৰু এতিয়া ঘৰলৈ আহে মায়ে মানে ঈদৰ সেই পাইজামা যেতিয়া চিলাই পাঁচটা ল'ৰাৰ পাঁচটা চিলাই ছটা চিলাই এটা গিৰীশৰ কাৰণে চিলাই সেই গিৰীশ মামাই মোৰ নামটো দিছিলে মই মিৰেল ইয়াৰ নামটো মই দিম মিৰেল আৰু কুদ্দুছটো উপাধি আচলতে মোৰ নাম মইদুল স্কুলৰ নাম এতিয়া এই মিৰেল কুদ্দুছ বুলি পেলাই মই জনাজৰে তাৰপিছত মই আকৌ বেক কৰি আছোঁ এতিয়া মই নাটক এখন লিখিলোঁ নিজে বিহু মঞ্চত কৰিবৰ কাৰণে মোক ক'লে বোলে মিৰেল এইবাৰ তুমি লেখা মৃণাল কটকীয়ে ক'লে মই লিখিলোঁ পগলা লটপট বিয়া পাতে পটপট ইমান ফেমাছ হ'ল নাটকখন ইমান ফেমাছ ইমান কমেডি চেতন দাসকো লৈ আনিছিলোঁ কেৰেক্টাৰ এটা কৰিবৰ কাৰণে তাৰে এইখন মানে অসমৰ বহুত মঞ্চত মানে আমাক মানে নিমন্ত্ৰণ কৰে অদ্ভুত নাটক আৰু সেইখন মানুহৰ মানে অদ্ভুত মানে কি আৰু আৰম্ভণিৰ পৰা শেষ হ'লে মানুহ হাঁহিবই আৰু কথাই নাই এনেকৈ হ'ল তাৰপিছত লাহে লাহে মোৰো অলপ আগ্ৰহ বাঢ়িলে তাৰপিছত আৰু হেৰিত ৰবীন্দ্ৰ ভৱনত ডাইৰেক্টৰ অফ কালচাৰেল এফেয়াৰ্ছৰ সেইবোৰ অভিনয় কৰোঁতে মোক দুলালে এটা প্ৰপ'জেল দিলে দুলালক লগ পাইছিলে প্ৰথম যে প্ৰেমৰ সেইটো পিঁয়াজ সেইখনত দুলালৈ ডাইৰেকশ্যন দিছিলে তেওঁ মানে নহয় আমি নাটকত তেতিয়া অভিনয় কৰোঁৱে আমাক এটা গ্ৰুপ এটা কৰিলোঁ যে হেৰি YTG বোলে য়ং থিয়েট্ৰিকেল গ্ৰুপ আমি নাটক ইয়াতে স্কুল ঘৰে ঠাই বিচাৰি পেলাই আমি ৰিহাৰ্চেল কৰিবলৈ ঠাই নাপাওঁ আমি ফেষ্টুনবিলাক আমি নিজে লিখোঁ নিজে গৈ পেলাই আমি পাণবজাৰত ফেষ্টুনবিলাক লগাওঁ তেনেকুৱা আমাৰ আগ্ৰহ আছিলে তেনেকৈ দুলাল শান্তিপুৰৰ আছিলে শান্তিপুৰৰ এবাৰ তেওঁ কালচাৰেল ছেক্ৰেটাৰী হ'ল বিহুৰ মোক এছিষ্টেণ্ট পাতিলে মই তেনেকৈ হেৰি মোতকৈ ডাঙৰ বহুত বেছি ডাঙৰ নহয় খুব কম বয়সৰ কম হেৰি হ'ব মানে আমাৰ পাৰ্থক্যটো তেনেকৈ দুলালৰ লগত বন্ধু দুলাল যদিও মই দুলালক আপুনি বোলো একদম বন্ধুত্ব নিচিনা তেনেকৈ সেই দুলালৰ পৰাই মানে পালোঁৱে গোটেইখিনি কথাটো কৈছোঁৱে তাৰপিছত দুলালে ক'লে বোলে এখন ছবি কৰিব বিচাৰিছোঁ মই ভাবিলোঁ দুলালে মোক ইমানখিনি এটা সুবিধা দিছে দুলালে ছবি এখন কৰিব আৰু ঋষিকেশ মুখাৰ্জীৰ তলত তেওঁ মানে সেই সম্পাদনৰ কামো কৰি আহিছিলে বম্বেত তেতিয়ালৈ ছবিখন কৰিলোঁ তেখেতে ডাইৰেকশ্যন দিলে ছবিখন খুব ভাল আছিলে কিন্তু ছবিখন কমাৰ্চিয়েল নাছিলে ছবিখনৰ গান মানে হিট আছিলে আৰু কিনো মৰমৰ জুৰি কেনেকৈ ৰাখিবি ধৰি আজিও মানে মানুহৰ আজি মনত পেলায় সেইখন মোৰ প্ৰথম ছবি সেইখন ছবি মানে দৰ্শকে নল'লে মোৰ 15 বছৰৰ আৰ্নিং সেইখন ছবিত মই দি দিলোঁ আৰু ছবি পইচা ঘূৰাই নাপালোঁ ঘূৰাই নোপোৱাত মানে মোৰ এনেকুৱা অৱস্থা মই প্ৰডিউচ কৰিছিলোঁ আৰু সৰু ৰোল এটাত অভিনয় কৰিছিলোঁ আৰু হেৰি সেইনৰ পইচা ঘূৰাই নাপালোঁ মই ইলেক্ট্ৰিক বিল দিয়া পইচাও মানে মোৰ এনেকুৱা অৱস্থা হৈছিল ঘৰত মই মোৰ খুৰাকীৰ পইচা দিব লাগে ভাই ককাই তেতিয়া মোৰ এটা কাৰখানা আছিলে ষ্টিল ফেব্ৰিকেশ্যনৰ মই ষ্টিলৰ ফাৰ্নিচাৰ বনাওঁ এইবিলাক মেডিকেল কলেজৰ হস্পিটেল ফাৰ্নিচাৰ বনাওঁ এইবিলাক মই ছাপ্লাই কৰিছিলোঁ তেতিয়া মোৰ লগত হাইদৰ হুছেইনৰ লগত চিনাকি প্ৰথম যেতিয়া BA পাছ কৰি পেলাই আহে হাইদৰ হুছেইন জানে না ফেমাছ হাইদৰ হুছেইন সাংবাদিক তেওঁৰ লগত মোৰ প্ৰথম তেওঁ মোৰ জীৱনৰ মানে অৱদান এটা মোৰ তাৰ 3জন মানুহৰ নাম ল'ব লাগিব বিদ্যাধৰ সুবেদাৰ বুলি পেলাই এজন আছে এইবিলাকৰ পৰা মই শিকা
ময়ো ক'ৰবাত পঢ়ি আছিলোঁ, জাবৰত পঢ়ি আছিলোঁ যেন মোৰ অনুমান হয়। পাছত যেতিয়া এওঁলোকক লগ পালোঁ, ভাল ভাল মানুহ লগ পালোঁ, সাহিত্যিক লগ পালোঁ, শিল্পী লগ পালোঁ, এনেকৈ মোৰ এখন ফিল্ড আৰম্ভ হ'লে। মোৰ তেতিয়া মই এখন মানে তাতে হিজ এণ্ড হাৰ ফাৰ্ণিচাৰ বুলি পেলাই ফাৰ্ণিচাৰৰ দোকান খুলিলোঁ। তাতে মোৰ ৰিহাৰ্চেল হে, তাতে আমাৰ গ্ৰুপটো তাতে মানে গোটেইখিনি যিমান কাম কৰি আছিলে অভিনয় এৰা নাছিলে। অভিনয় আছিলে মানে মোৰ আনকি মানে যিটো মই ব্যৱসায় কৰিছিলোঁ, পঢ়াটো নহ'লেই মাহঁতৰ ইচ্ছা আছিলে মোক ডাক্তৰ বনোৱা, আমাৰ পঢ়ি শুনি মই এডভকেট হোৱা বা কিবা কিবি এইবিলাক চব মই ল' পঢ়িছিলোঁ। ল' পঢ়ি পেলাই কমপ্লিটটো কৰিলোঁ, পৰীক্ষা এটাও দিয়া নহ'ল। এই চব নাটকে মোক হেৰি কৰিলে আৰু MSc কমপ্লিট নহ'ল। সেইবিলাক হ'লে হয়তো আজি মই এইটো লাইনত নাথাকিলোঁ হয়তো। মোক মইদুল কুদ্দুছ বুলি জানিলেহেঁতেন, হয়তো মিৰুল কুদ্দুছ বুলি মোৰ পৰিচয় মানুহৰ মাজত মই দিব নোৱাৰিলোহেঁতেন হয়তো। যিয়ে নহওক এইবিলাক চব ভাগ্য, যাত য'ত যেনেকৈ হ'ব লাগে তেনেকৈ হয়। ছবিখন ফ্লপ হ'ল মোৰ। ছবিখন ফ্লপ হোৱাৰ পাছত আৰু মই আৰু কাণত ধৰিছোঁ বোলে মই আৰু ছবি নকৰোঁ। ঘৰতো গালি ছবি তাৰপিছত বৰবাদ কৰি দিলি, মই নিজৰ পইচা কিন্তু চব গোটেইখিনি। তাৰপিছত আৰু মোক এদিন আনোৱাৰ হুছেইন যে ফেমাছ আনোৱাৰ হুছেইন ডাইৰেক্টৰ প্ৰডিউচাৰ, তেওঁ বাটত লগ পালে। বাটত লগ পাই পেলাই মোক সুধিলে, মিৰেল কি হ'ল, তই বহি আছোঁ চিনেমা নকৰ নেকি? মই ক'লোঁ আনোৱাৰ খা নমস্কাৰ দিছোঁ আৰু চিনেমাক চব শেষ কৰিলোঁ জীৱনৰ। বোলে পাগল, চিনেমা কৰিছ, শুন, যিটো কুঁৱাত তোৰ বাল্টিটো হেৰাইছে সেইটো কুঁৱাতেই তই কাটাডাল পেলা, বাল্টিটো তাতে পাবি, বেলেগ কুঁৱাত বিচাৰি নাপাবি। মইতো বুজি পোৱা নাই কি ক'লে। বোলে আনোৱাৰ দা কি ক'লে মোক এইটো? আনোৱাৰ দা বোলে যে হেৰি শুন, তোৰ যিটো অভিজ্ঞতা হৈছে এইটো চিনেমা এখন ফ্লপ কৰাৰ প্ৰডিউচাৰ এটাৰ অভিজ্ঞতা বহুত চিনেমা হিট কৰাৰ প্ৰডিউচাৰতকৈ বেছি অভিজ্ঞতা, এইটো মনত ৰাখিবি তই। মোৰ তেতিয়া মোৰ ঢেকা লাগিলে। বোলে ঠিক আছে মই ভাবিলোঁ। ভাবি পেলাই মই নিজে ষ্টৰি লিখিলোঁ। নিজৰ ছবিবৰ মান যে আছিলে আমাৰ খুটীয়া গায়ক, তেতিয়া মোৰ ফ্ৰেণ্ড আছিলে মোতকৈ অলপ ডাঙৰ। তেতিয়া আমি মানে সেই তেওঁৰ লগত চিনেমা চাবলৈ যাওঁ। মই থাৰ্ড ক্লাছত বহোঁ, দৰ্শকে কি ভাল পায়। আনকি ৰামলীলাও চাইছিলোঁ। ৰামলীলা আজিকালি ৰামলীলা নাই, ৰামলীলা নাজানো তোমালোকে জানা নাজানা, শুনিছে আছিলে। সেইবোৰ চাইছিলোঁ। চাই পেলাই তাত দৰ্শকে কি ভাল পায় সেইটো এটা আগ্ৰহ, নাজানো সেইটোৱে মোক কিমান সহায় কৰিছে। মই কাহিনী লিখিলোঁ। কাহিনী লিখি পেলাই ইটো শুনাওঁ। মই 6 বছৰৰ পাছত আশ্ৰয় 6 বছৰৰ পাছত নিজে সাহস কৰিলোঁ। মই কাহিনী লিখিলোঁ, চিত্ৰনাট্য কৰিলোঁ, দাৰা আহমেদক ল'লোঁ। মই পুলক দাকো ল'ম বুলি ভাবিছিলোঁ, জন্স মহিলাকো ল'ম বুলি ভাবিছিলোঁ। তেওঁলোকৰ লগত কথাও পাতিছিলোঁ। কিবা কাৰণত দাৰা মানে আহি গ'ল আৰু দাৰা মোৰ সৰুৰে কালৰ বন্ধু। তাৰ ভাগ্য আছিল, কাৰণ মোৰ পুলক দা আৰু আমাৰ মুনীন বৰুৱা, শিৱপ্ৰসাদ বৰুৱা, মুণ্ডা বুলি মাতিছিলোঁ, তেওঁলোকৰ নাম নল'লেও নহ'ব। তেওঁলোকে মোক মানে ছবি জগতৰ যিখন মানে মোৰ এতিয়া ফিল্ড, এতিয়া তেওঁলোকে মোক তাতে বহুত অৰিহণা যোগাইছে, মোক বহুত সুবিধা দিছে। নিজৰ ছবিবৰ মান যে আছিলে আমাৰ খুটীয়া গায়ক, তেতিয়া মোৰ ফ্ৰেণ্ড আছিলে মোতকৈ অলপ ডাঙৰ। তেতিয়া আমি মানে সেই তেওঁৰ লগত চিনেমা চাবলৈ যাওঁ। মই থাৰ্ড ক্লাছত বহোঁ, দৰ্শকে কি ভাল পায়। আনকি ৰামলীলাও চাইছিলোঁ। ৰামলীলা আজিকালি ৰামলীলা নাই, ৰামলীলা নাজানো তোমালোকে জানা নাজানা, শুনিছে আছিলে। সেইবোৰ চাইছিলোঁ। চাই পেলাই তাত দৰ্শকে কি ভাল পায় সেইটো এটা আগ্ৰহ, নাজানো সেইটোৱে মোক কিমান সহায় কৰিছে। মই কাহিনী লিখিলোঁ। কাহিনী লিখি পেলাই ইটো শুনাওঁ। মই 6 বছৰৰ পাছত আশ্ৰয় 6 বছৰৰ পাছত নিজে সাহস কৰিলোঁ। মই কাহিনী লিখিলোঁ, চিত্ৰনাট্য কৰিলোঁ, দাৰা আহমেদক ল'লোঁ। মই পুলক দাকো ল'ম বুলি ভাবিছিলোঁ, জন্স মহিলাকো ল'ম বুলি ভাবিছিলোঁ। তেওঁলোকৰ লগত কথাও পাতিছিলোঁ। কিবা কাৰণত দাৰা মানে আহি গ'ল আৰু দাৰা মোৰ সৰুৰে কালৰ বন্ধু। তাৰ ভাগ্য আছিল, কাৰণ মোৰ পুলক দা আৰু আমাৰ মুনীন বৰুৱা, শিৱপ্ৰসাদ বৰুৱা, মুণ্ডা বুলি মাতিছিলোঁ,
তেওঁলোকৰ নাম নল'লেও নহ'ব তেওঁলোকে মোক মানে ছবি জগতৰ যিখন মানে মোৰ এতিয়া ফিল্ড এতিয়া তেওঁলোকে মোক তাতে বহুত অৰিহণা যোগাইছে মোক বহুত সুবিধা দিছে তাৰপিছত কি কৈ আছিলোঁ তাৰপিছতে নিজে এইখন কৰিলোঁ ইটো শুনাওঁ সিটো শুনাওঁ চবেই কয় বোলে ভাল হ'ব ভাল হ'ব ভাল হ'ব তাৰপিছত আৰু পুলকদাৰ লগতো কথা পাতিছিলোঁ তাৰপিছত পুলকদাকো লোৱা নহ'ল জন্স মহিলকো লোৱা নহ'ল দাৰা এদিন আহি ওলালে তই ছবি কৰিম বুলি কৈছ বোলে তই এটা কাম কৰ ছবিৰ ডাইৰেকশ্যনত তয়ো তোৰো নাম থাকিব মোৰো নাম থাকিব মই ইমান দিন শিকিলোঁ মই তোক সহায় কৰিম তই মোৰ বন্ধু হয় তই একদম তই ফ্ৰীলি তোৰ মতেৰে মই কামটো কৰিম মই ক'লোঁ কোন দাদা মই ডাইৰেকশ্যনৰ এতিয়া মোৰ এইটো নাই হোৱা মই ডাইৰেকশ্যন তই দিবি আৰু মোৰ নামটো থ'ব সেইটো নালাগে মোৰ প্ৰডিউচাৰৰ নামটো নামেই থাকিব আৰু চিত্ৰনাট্যত মই আছে চিত্ৰনাট্যত থাকিব সংলাপ মোৰ সংলাপত মোৰ নামটো থাকিব এইটো তাৰ কথা দাদাই ক'লে বোলে এক পইচাও নালাগে মোক ছবিখন আমি কৰিম তেতিয়া মই আৰ্টিষ্ট বিচাৰিলোঁ আৰ্টিষ্ট বিচাৰি পেলাই আৰ্টিষ্ট মানে মাল্টি ষ্টাৰে চব ছবি বিদ্যা আছিল নিপন আছিল প্ৰাঞ্জল আছিল তপন দাস আছিল পূৰবী শৰ্মা আছিল এইবিলাক গোটেইখিনি ভাল আৰ্টিষ্ট আছিল পূজা কৰিলোঁ পূজা লৈ ল'লে মানুহে পূজা লৈ পেলাই সুদে মোলে ওলাই আহিল পইচা আচৰৰ পইচা ওলাই তাৰপাছত কিন্তু মোৰ ছবি কৰিম বুলি মই ভাবিলোঁ সাহস নহ'ল কিয় মানে ছবিৰ অভিজ্ঞতাটো আছিল মোৰ পইচাৰ কাৰণে মোৰ খাবলৈ পইচাত মাৰ খাম মোৰ পইচা ঘটাৰ মোৰ কোনো মানে কোনোদিনাও মানে তেনেকুৱা পইচা ঘাটি মানে বহুত ডাঙৰ মানুহ সেইটো মই কোনোদিনা ভবা নাই আনকি মই যিমান ছবি কৰিলোঁ 35মান ছবিত অভিনয় কৰিলোঁ এই ছবিৰ কোনো এখন ছবিত মই কোনো দিনাই ডিমাণ্ড কৰা নাই প্ৰডিউচাৰক যে মই অভিনয় কৰিলে ইমান পইচা লাগিব মোক খালি এবাৰ মানে জীৱন সুৰভিখন মানে হেৰিয়ে কৰা নৰেশ কুমাৰ হেৰি ৰাজেন্দ্ৰ কুমাৰৰ ভায়েক তেওঁ এখন ছবি কৰিব বজেনক লৈ গৈছে তেওঁ মানে হিন্দীৰ পৰা অসমীয়াত অনুবাদ কৰিব তাতে কণ্টিলো বুলি পেলাই চৰিত্ৰটোত তেওঁ বজেনে কৈছে কণ্টিলো যদি অসমত কৰিবলগীয়া কৰিব পৰা মানুহ আছে এজনে আছে সেইটো হ'ল মই আপোনাক চিনাই কৰি দিম আপুনি চিনি নাপাব সেইজনক আপোনাৰ লগত মই লগ ধৰাই দিম এইটো বজনৰ কাৰণে মই কণ্টিলো ৰোলটো কৰিলোঁ ইফালে বহুত মানুহ আহিছে তেওঁৰ ওচৰত মানে ভাল আৰ্টিষ্টো আহিছে কণ্টিলো ৰোলটো কৰিবৰ কাৰণে তেওঁ আৰ্টিষ্ট চিলেকশ্যন কৰিছে বিদ্যা আছিলে নিপন আছিলে বজেন আছিলে তাৰপিছত আৰু মোক মাতি পেলাই সুধিলে যে তুমি কি কৰা এনেকৈ মই ছবি প্ৰডিউচ কৰিছোঁ ছবিত অভিনয় কৰিছোঁ কি অভিনয় কৰি ভাল পোৱা বোলে মোক কমেডিয়ান হিচাপে লৈছে মই কিন্তু চিৰিয়াছ ৰোল কৰি মই বহুত ভাল পাওঁ মই চিৰিয়াছ ৰোল মানে মোক কোনো মানে চান্সেই নিদিলে জানু বৰুৱাই দিলে অলপ চিৰিয় কমিক টাইপৰ জানু বৰুৱাই দিলে আৰু ধ্ৰুৱতৰা বুলি পেলাই দুলালে দিলে আৰু প্ৰতিদান বুলি পেলাই এখনত প্ৰমোদ বৰুৱাৰ তাতে চিৰিয়াছ ৰোল কৰিছিলোঁ বাকী চিৰিয়াছ ৰোল কৰাৰ মই সুবিধাই নাপালোঁ ক'তো মই কিন্তু চিৰিয়াছ ৰোল কৰিহে ভাল পাইছিলোঁ কিন্তু মানুহে মোক লৈ ল'লে হেৰি হিচাপে তেতিয়া মানে সেই কণ্টিলো ৰোলটো আহি পেলাই তেওঁ যেতিয়া মোক সুধিলে ছবি প্ৰডিউচাৰ আপোনাৰ কথাটো শুনিছোঁ আপুনি ৰোলটো কৰি কাৰোবাক ইতিমধ্যে মাতিলে ইণ্টাৰভিউ ল'লে মোৰ কিন্তু ইণ্টাৰভিউ লোৱা নাই তো মোৰ কথা বতৰা ভংগীতে তেওঁ মানে মোক পচন্দ কৰি ল'লে কথা বতৰাৰ হেৰিবিলাক ক'লে হয় মোক বজনে কৈছে আপোনাৰ ৰোলটো মই চাব লাগিব ৰোলটো মইতো চোৱা নাই ৰোলটোতো মই ছাকচেছ হৈ গ'লে তেওঁ খুব ভাল পালে ৰোলটো মানে ডবল ৰোল কৰিছিলোঁ বাপেক আৰু পুতেকৰ আৰু তেতিয়া মোক কৈছিলে যে তোমাক মিৰেল বুলি পেলাই মিৰেল কুদ্দুছ পাহৰি যাব চবেই কণ্টিলো নাম হ'ব হয়ো সেইটো সময়ত মোক কণ্টিলো বুলি মই মানে বিখ্যাত হৈ পৰিলোঁ হয় সম্ভৱ মানে দুটা চৰিত্ৰ মানে দুটা কেমেৰাৰ খেল কেমেৰাৰ হেৰি এখন দি দিয়ে আধা কেমেৰা চলাই আধাটো ঢাকি থয় আৰু ইফালে উলিয়াবলৈ হ'লে আধাটো ইফালে বন্ধ কৰি দিয়ে ইফালেতো দিয়ে সেই টেকনিকটোহে মই বুজি পাইছোঁ আৰু বাকী আৰু মই হয় বম্বেৰ প্ৰডিউচাৰটো গতিকে হেৰি কৰিছিলে যিয়ে নহওক দৰ্শকে মোক ল'লে দৰ্শকে মোক মৰম কৰে আচলতে আৰ্টিষ্ট এজন শিল্পী এজনৰ মানে প্ৰতিভা বিকাশ কৰাত দৰ্শকৰ সঁহাৰি লাগিব
দৰ্শকৰ সমৰ্থন লাগিব, দৰ্শকে ভাল পাবই লাগিব, তেতিয়া উঠে পাছত হয় 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 মোৰ প্ৰথম ছবি এইখন হয়, সেইখন আছিলে মোৰ 1970 চনত। তাতো সেই দুলু জামাল আছিলে হিৰো। এতিয়া সি আহিলে মানে তেতিয়া নাটক চাটক ভালকৈ কৰোঁ আৰু খুব তেতিয়া মোক ক'লে তোক এটা ৰোল এটা দিম দিয়া, তোক মই ছবি একো মানে গমেই নাপাওঁ, মানে নাটকৰ নিচিনা কৰি যাওঁ। তাতেও মানে ৰোলটো কেৰেক্টাৰ ৰোলো নহয়, সৰু ৰোল, দুটা চিনত ওলাব লাগে। তাতে যে ঋষভ কলিকতাৰ কেমেৰামেনো আহিছিলে, মোৰ অভিনয়টো দেখি পেলাই তেওঁ মানে দুটা মোৰ ক্ল'জ আপ লৈছে, মই নাজানো আৰু মোক আগতে বহুৱাই লৈছে যে ক্ল'জ আপ শ্বট কি বস্তু, জুম কি বস্তু, এইবিলাক একো বুজি নাপাওঁ। ক্ল'জ আপ শ্বট দুটা লৈছে, সেই ক্ল'জ আপ শ্বট দুটা মোক লৈছিলে, তেওঁ কৈছিলে তুমি ভাল আৰ্টিষ্ট হ'বা এদিন। আৰু এইটো নিৰুজ চৌধুৰীও কৈছিলে কলেজত, মানে কলেজত ড্ৰামা কম্পিটিশ্যনৰ আমাৰ এই টিপুলিৰ ভায়েক আছিলে, টিপুলি বুলি পাওঁ, সেই অমৰ চক্ৰৱৰ্তীৰ সিহঁতৰ এই পৰিয়ালটোৰ লগত মোৰ খুব ভাল, গোটেই ভায়েক ককায়েকৰ লগত মোৰ ঘৰুৱা নিচিনা। আৰু টিপুলি অমৰ চক্ৰৱৰ্তী, সি তাৰ নাটকত সি প্ৰত্যেকখন নাটকে কলেজত ল'লে। অকাৰিমিতৰৰ বিলয় বুলি পেলাই এখন নাটক ল'লে, নাটকত মানে কমেডি ৰোলটো কৰিলোঁ। কমেডি ৰোলত মই বেষ্ট কমেডিয়ান পালোঁ। আমাৰ নিৰুজ চৌধুৰী হেৰি আছিলে, জাজ আছিলে, তেখেতে তেতিয়া মোক এটা কমেণ্ট দিছিলে, মিৰেল তুমি এজন ভাল কৌতুক অভিনেতা হ'বা অসমৰ, তোমাক মই পাইছোঁ। আৰু নিৰুজ চৌধুৰী মোৰ ঘৰলৈ অহা যোৱা আছিলে, মই বহুত শ্ৰদ্ধা কৰিছিলোঁ, ভাল পাইছিলোঁ। এনেকৈ জীৱনটো আগবাঢ়িল। তাৰপিছত ছবিখনটো ইতিমধ্যে ল'লে, আৰু ছবি কৰাৰ মোৰ এটা তাৰপিছত লাহে লাহে মানে এই আধ্যাত্মিক লাইনটো অকণমান আহিবলৈ আৰম্ভ কৰিলে। হজো কৰিলোঁ, কেইবাবাৰো মানে হজত গ'লোঁ। মই হজ কৰি আহি পেলাই মোক কোনোবাই কাৰোবাৰ সলনি হজ কৰিবলৈ পঠিওৱা হ'ল। তেনেকুৱা 7বাৰমান গ'লোঁ হজলৈ। হজত যোৱাৰ পাছত মোৰ এটা পৰিৱৰ্তন আহিল বুলি মই নিজেই ভাবোঁ। আৰু ইয়াৰ পাছত এখন জগত আছে, মৃত্যুৰ পাছত এখন জগত আছে, হিচাপ নিকাচ হ'ব, স্বৰ্গ আছে, নৰক আছে, এইবিলাক আৰু শাস্ত্ৰই কয়। গতিকে সেইবোৰো ভাৱ হ'ল, সেইবিলাকো মোক অনুমতিৰ পৰা অলপ বাধা দিলে। শাৰীৰিক অসুস্থতা হ'ল, বুঢ়া হ'লোঁ, অলপ তাৰ ডাইলগবিলাক পাহৰা হ'লোঁ। এতিয়া আৰু গৈ পেলাই মই কেমেৰাৰ সন্মুখত গৈ পেলাই মই NG দি পেলাই মানে মই সেই পুৰণি নামটো বদনাম কৰিব বিচৰা নাই। আকৌ অকণমান উভতি যাব বিচাৰিম, উত্তৰণ ছবিখনৰ কথা কওকচোন। উত্তৰণখনত আপুনি কেনেদৰে সুযোগ পাইছে? উত্তৰণ ছবিখনতো সেই মোক দুলুৱে নিয়া, সি আছিলে। উত্তৰণখনো মনোৰঞ্জন হেৰি আছিলে, গৌৰীবৰ মন আছিলে দুখন। হয়, উত্তৰণত এটা কেৰেক্টাৰ ৰোলো নহয়, এইটো সৰু ৰোল এটা আছিলে, মোক অফিচাৰৰ ৰোল এটা কৰিছিলোঁ। তেতিয়া মানে ছবিৰ টেকনিকেলি কথা মই একো বুজি পোৱা নাছিলোঁ, আৰু ক্ল'জ আপ কি আৰু হেৰি NG কি সেইবিলাকো বুজি পোৱা নাছিলোঁ। হয় 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 খোকোজা আছিলে। প্ৰথম আছিলে মই ছবিৰ অভিনয় কৰি আনোৱাৰ হুছেইনৰ পাপ আৰু প্ৰায়শ্চিত্ত, এই যে ৰাজখোৱা এডভোকেট আছিল, উকিল আছিলে, 4জনী ছোৱালীক হত্যা কৰিছিলে যে, এটা কেছ এটা হৈছিলে, সেই তাতে চাকৰটোৰ এটা ৰোল আছিলে। তাত এই হেৰিটোত কাহিনীটোত চাকৰটো মেইন, তাতে মেইন ৰোলটো কৰিছিলে, এডভকেটৰ ৰোলটো কৰিছিলে তছদ্দুক ইউছুফ, আৰু মোক দিলে সেইটো ৰোল। মই বোলো তছদ্দুক ইউছুফ আৰু আৰ্টিষ্ট ইমান মানে ফেমাছ আৰ্টিষ্ট, এওঁলোকৰ ওচৰত মই যেতিয়া প্ৰথম শ্বটটো ল'বলৈ হয়, তেওঁলোকৰ পবিত্ৰ বৰকটকী তেওঁ আছিলে, হিৰো হৈছিলে। এওঁলোকৰ লগত মই সন্মুখত অভিনয় কৰিম, তেতিয়া প্ৰথম শ্বটটো লওঁতে মোৰ ভয় লাগে। তেতিয়া মই তছদ্দুক ইছুফ বোলে, দাদা মই আপোনাৰ ওচৰত অভিনয়, মই এটা সেৱা কৰিব বিচাৰিছোঁ আপোনাক। বোলে কিয়? বোলে হেৰি মানে সন্মানৰ কাৰণে, মই আপোনাক সেৱা কৰিলে মই মোৰ নিজে উৎসাহিত। বোলে শুনা, অভিনয় তুমিও আৰ্টিষ্ট, ময়ো আৰ্টিষ্ট, মোক সেৱা কৰিব নালাগে, মই সেৱা কৰাৰ উপযুক্ত মই হোৱা নাই, সেৱা নল'বা কাৰো, তেনেকুৱা কথা কৈছিলে। তো সেৱা কৰিছোঁ, সেৱা কৰি পেলাই তেওঁ মোক মানে একো চিন্তা নকৰা, তুমি যেনে যিবিলাক ছবি কৰিছা ইতিমধ্যে 2-এখন, তাৰপাছত যিবিলাক তুমি নাটকত অভিনয় কৰা বুলি নকৰা, তুমি নেচাৰেলি কৰি যাবা। সেইটো প্ৰথম ভয় খাইছিলোঁ। তাৰপিছত আৰু অভিনয় বুলি ক'লে মই ভয় কৰা নাছিলোঁ। কিয়? মই আজিও মই মানে আজি আৰ্টিষ্টবিলাক বহুত ভাল আৰ্টিষ্ট আছে দেই, মই যিটো দেখিছোঁ। মানে আজিৰ আৰ্টিষ্ট বিশেষকৈ ভ্ৰাম্যমান থিয়েটাৰৰ যিবিলাক আৰ্টিষ্ট,
সেইবিলাকৰ অভিনয়টো মানে তেওঁলোকৰ পৰা শিকিবলগীয়া বহুত আছে তাতে অভিনয় কৰে ছবিত আকৌ সেই নাটকৰ অভিনয়টো নহয় ছবি নেচাৰেল হ'ব লাগিব হয় 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 আজিও মানে কওঁ এইটো যে আৰ্টিষ্টবিলাকক যে আমাৰ যিসকল অভিনেতা অভিনেত্ৰী মানে যেতিয়া অভিনয় কৰিব যাতে ডাইলগটো মুখস্থ কৰি পেলাই ডাইলগটো নিজে সজাই ল'বা নিজৰ ডাইলগটো ডাইৰেক্টৰৰ লগত কথা পাতি পেলাই লাগে তোমাৰ কথাটো বুজি ল'বা চিন তোমাৰ কি ল'বলৈ চিনটো বুজি লৈ পেলাই ডাইলগটো তোমাৰ নিজৰ মতেৰে কৰি ল'বা ডাইৰেক্টৰে যদি অনুমতি দিলে কৰিবা নহ'লে সেইখিনিকে তুমি নেচাৰেলি কৰিবা অভিনয় সুৰ নিদিবা আজিকালি কিছুমানে সুৰ দিয়ে নহয় সেইকাৰণে বহুত ছবি মাৰ খায় অভিনয়ত কিন্তু এই ক্ষেত্ৰত মই প্ৰস্তুতিৰ কথাটো ক'বলৈ বাধ্য হৈছোঁ যেনে চেতনা দাস মই আজি কিছুদিনৰ পৰা মই এই ভ্ৰাম্যমান থিয়েটাৰ হেৰিত মোবাইলত মাজে মাজে চাওঁ পুৰণি কথা মনত পৰে চাওঁৰে মই প্ৰস্তুতিৰ কথা দিছোঁ ভ্ৰাম্যমান আৰ্টিষ্ট যিবিলাক আৰ্টিষ্ট সৰু সৰু আৰ্টিষ্টক লৈ পেলাই সিহঁতৰ যিটো মানে তেওঁলোকৰ মানে ডিভোশ্যন অভিনয়ত সেইটো মানে শতনম সেইটো আৰু এই প্ৰস্তুতিৰ কথা মানে মই আচৰিত এইজনী মানে চেতনা দাস এটা বেলেগ লাইনৰ আৰ্টিষ্ট আৰু প্ৰস্তুতি এটা বেলেগ লাইনৰ আৰ্টিষ্ট বহুতো শিল্পী আছে হয় 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 আপোনাৰ উল্লেখযোগ্য ছবিবোৰৰ ভিতৰত সেন্দুৰ জীৱন গুৰৱী সোণ মইনা মোৰ খুব প্ৰিয় মই চাইছিলোঁ আগতে দূৰদৰ্শনত দিছিলে তেতিয়া আৰু জীৱন গুৰৱীৰ আপোনাৰ কিবা ডাইলগ মনত আছে নেকি ডাইলগ আছে এই দাড়ি টুপি লৈ পেলাই ডাইলগটো আহেনে নাই এতিয়া ঠিক আছে কিন্তু সেই জীৱন গুৰৱী যিসকলে চাইছে সেইটো অভিনয় নাপাব তথাপি চেষ্টা কৰোঁ মানে মই একেটা কথাখিনি কৈ দিওঁ আৰু প্ৰথমতে একেটা ক্লাছতে মানে মই 5-6 বাৰ পঢ়া তাৰমানে ক্লাছ 5তে মই 5 বাৰমান ফেইল কৰা সেইটো ষ্টুডেণ্ট মই তেতিয়া মায়ে মানে লেজাৰত মোৰ লৈ মানে টিফিন লৈ আহে টিফিনত মানে দুধদানি এটা লৈ আহে মোক দুধদানি খুৱাই তেতিয়া মানে মই বাবা আজি ছাৰে কি সুধিছে তোমাক মা আজি মোক ছাৰে আজি ক্লাছত ছাৰে সুধিলে ব্ৰহ্মপুত্ৰত যদি জুই লাগে মাছবোৰ কলৈ যাব মই চালোঁ ইফালে চব মনে আছে মাক কোনো একো ক'ব পৰা নাই মই পটককৈ হাতখন উঠাই পেলাই ক'লোঁ মা মই ছাৰক ক'লোঁ ছাৰ ব্ৰহ্মপুত্ৰত যদি জুই লাগে মাছবোৰ ওচৰে পাজৰে থকা গছবিলাকত উঠি যাব মই ভাল কথা কৈছোঁ নহয় ডাইলগ আছিলে আপোনাৰ আচলতে তেজতে অভিনয় আছে নহয় জানো একো অকমানো পাহৰা নাই ডাইলগ মনত পৰে মানে এইটো ডাইলগ অলপ হেৰি হ'ল মানে ফেমাছ হৈ গ'ল ভাইৰেল হৈ গ'ল কিছুমান মঞ্চত গ'লে হয়তো ডাইলগো ক'ব দিয়ে আপোনাক মঞ্চত গ'লে ক'ব দিয়ে এইটোৱে বেছিকৈ কওঁ মনত থকাৰ ভিতৰত বাকীবিলাক মানে অলপ পাহৰি যাওঁ কাৰণে অলপ নিজৰ লগাই ল'বলগীয়া হয় আৰু মঞ্চৰ কথা যিহেতু অভিনয়ৰ কথা ক'লে আপুনি মঞ্চত অভিনয় কৰাৰ আগতে আপুনি কিবা প্ৰশিক্ষণ বা এনেকুৱা ধৰণৰ কাৰোবাৰ পৰা কিবা শিকিছিলে নেকি নাই একো নাই মানে হেৰিৰ আমাৰ মজিন আলিৰ কথা কৈছোঁ যে খুৰা তেওঁ কিছুমান নাটক কৰিছিলে যেনে মগৰীবৰ ৰাজান্তা আমাৰ তৰুণৰাম ফুকনদেৱ তেওঁলোকৰ ঘৰৰ চোতালত মঞ্চ পাতিছিলে সৰু আমি তেতিয়া লগত লৈ যায় তেতিয়া মঞ্চত অভিনয় চাওঁ আৰু দাদায়ো মোৰ ডাঙৰ দাদা আক্ৰামৰ ট্ৰেজেডি বুলি পেলাই এনেকুৱা কিবা মোৰ মামা আছিলে এজন
তেওঁলোকে ড্ৰামা কৰিছিলে মাছখোৱা স্কুলত সৰু ষ্টেজ বনাই পেলাই ড্ৰামা কৰিছিলে, সেইবোৰ চাবলৈ গৈছিলোঁ আগতে। এই তেতিয়াৰ পৰা মানে এটা মানে ভিতৰত যে কিবা এটা মোৰ আছে এইটো মই নাজানিছিলোঁ, কিন্তু চান্স পাই গ'লোঁ, এই পাঠশালাতে চান্স পাই গ'লোঁ। যেনে আমাৰ হেমবৰুৱা ছাৰে আমাক এটা নগা গান শিকাইছিলে। আমি মানে হেৰি কৰিছোঁ, হে ডেড বিম খাই নাই বম্বুৰ জম্বা, বম্বুৰ জম্বা, বম্বুৰ জম্বা, এ শিখা দই আগে ফই জাহা দই আগে, হে লাফা বিলুৱা লাগুৰ নেইয়া ৰুমা জুমাৰ ৰুমা জুমা, এনেকুৱা ধৰণৰ মানে এইবিলাক কৰিছিলোঁ আৰু আগতে। তেনেকৈ লাহে লাহে মানে চখ হৈছিল। হয় হয় হয়। টেলিফিল্মত হেৰি কৰিছিলোঁ, মোৰ ডাইলগ মনত নাই। হেৰি পথৰুঘাটেৰ ইয়ে আমাৰ ৰাজেন ৰাজখোৱাৰ, তাৰপাছত আমাৰ হেৰি আছিলে আৰু ঘৰত কোন আছে দুৰ্গেশ্বৰ বৰঠাকুৰ, এনেকুৱা বহাগৰ দুপৰীয়া গজেন বৰাৰ বহুত কৰিছিলোঁ, পাহৰি পৰিছোঁ সেইবোৰ মনত নপৰে। ৰেডিঅ'টো কৰিছিলোঁ তেনেকুৱা বহুত। হয়, ৰেডিঅ'ত অভিনয় কৰাটো সম্পূৰ্ণ বেলেগ, কাৰণ কিয় আপুনি অকল কথাৰে মানুহক বুজাব লাগিব, হয় হয়, ডাইলগেৰে বুজাব লাগিব। হয় হয়, অলপ কঠিন আছিলে নেকি ৰেডিঅ'ত? ৰেডিঅ'টো অলপ কঠিন, মানে ৰেডিঅ'ত কিন্তু আমি অভিনয় কৰোঁতে কিন্তু আমি হেৰিটোকে মাইকটোকে কেমেৰা বুলি ভাবি লৈছিলোঁ। আমি বেলেগে যিবিলাক মানে ষ্টেজত বা তেনেকুৱা হেৰি অভিনেতা নাছিলে, ৰেডিঅ'টো কৰিছিলে, তেওঁলোকৰ মুভমেণ্ট বেছি নাই। আমাৰ এটা অভ্যাস আছে যে সেইটোৰ কাৰণে ৰেডিঅ'টো আমি ৰেডিঅ'টো হেৰিটোত মাইকটো সন্মুখত ৰাখি সেই এক্টিং কৰিয়ে মানে একশ্যনতে অভিনয় কৰিছিলোঁ। পথৰুঘাটেৰ ৰিঙিয়াৰ যিটো চৰিত্ৰ, খুব সুন্দৰ চৰিত্ৰ আছিলে এই চৰিত্ৰ। হয়, মনটো মানে তাৰ মানে পাহৰিছোঁ, তাৰ মানে সংলাপ একেবাৰে পাহৰিছোঁ, কিন্তু অভিনয় খুব চৰিত্ৰটো খুব ভাল লাগিছিলে, একদম মই সোমাই গৈছিলোঁ চৰিত্ৰটোত। কেমেৰাৰ সন্মুখত নিজকে অভিনেতা যেন অভিনয় কৰা যেন লগাই নাছিলে। আৰু শিল্পী শিকা আছিলে মোৰ, তাইও নতুন তেতিয়া, তাইক মানে বহুৱাই লৈ আঙুলিত ধৰি ধৰি শিকাইছোঁ, তাইক যেনেকৈ শিকাইছিলোঁ তেনেকেই কৰিছিলে, তাইও ছাকচেছ হৈছে সেইখনত। আৰু ৰাজেন ৰাজখোৱাইটো মোক মানে এৰিয়ে দিছে, বোলে তুমি যি কৰা তোমাৰটোৱে ৰাইট, মোৰটো ৰাইট নহয়, তোমাৰটোৱে ৰাইট, তোমাক পূৰা স্বাধীনতা দিছে, তেনেকৈ কৰিছোঁ। মানে এটা মানে মই নিজকে ভাবোঁ, মই অভাৰ এক্টিং, মানে বহুতে কয় অভাৰ এক্টিং কৰা বুলি, মই কিন্তু অভাৰ এক্টিং কৰোঁ বুলি কোনোদিনাই অভাৰ এক্টিং মই কৰা নাই, ইচ্ছা কৰি মই অভাৰ এক্টিং কৰা নাই। কেতিয়াবা যদি অভাৰ হৈ গৈছে সেইটো নেচাৰেলি হৈ গৈছে। আৰু আমাৰো কেতিয়াও লগা নাই অভাৰ এক্টিং কৰা, তো আমাৰ মনত হাস্যৰস দিয়াটো আটাইতকৈ কঠিন কাম আচলতে, আৰু আপুনি ইমান সুন্দৰ নিপুণভাৱে এই কামখিনি কৰিছিলে। আৰু বিভিন্ন ঠাইত আপোনালোকে ঘূৰি ফুৰিছিলে, চিনেমাৰ শ্বুটিং হওক, অসমৰ বিভিন্ন অঞ্চলত গৈছে আপোনালোকে। এনেকুৱা কিবা হাস্যকৰ ঘটনা আছে বা স্মৃতিত জড়িত হৈ থকা কিবা ঘটনা আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিব নেকি? হাস্যকৰ মানে আমাৰ লগত চেতনা য'ত যায় তাৰমানে তাত মই এটা নীৰৱ মানুহ হৈ থাকোঁ, চেতনাকৈ বকিবলৈ দিওঁ। চেতনা য'ত থাকে কাকো চান্স নিদিয়ে, আৰু চেতনাই হুঁহাই মাৰে, আৰু চেতনাৰ কথাত ময়ো হাঁহোঁ। মোৰ এটা কথা মনত পৰিছিলে, মানে এই বজেন বৰাৰ কি এখন ছবি আছিলে, বজেন বৰাৰ ছবি এখন, নামটো পাহৰি গ'লোঁ, মনত পৰিলে পাছত কৈ দিম বাৰু। তাতে ছবি এখন কৰিলে গাঁৱলৈ গ'লোঁ, এইফালে দেওধৰ বুলি পেলাই, চাংখাৰীৰ আগত দেওধৰ বুলি পেলাই জেগাখন পিছফালে গাঁও এখন আছে। তাতে তেতিয়া মানে মই অলপ আধ্যাত্মিক হেৰিত মই নামাজ চামাজ পঢ়োঁ, আৰু মই সেই মেকআপ লোৱাৰ আগতে মই মানে হেৰি কৰি লওঁ, আৰু উজু টুজু কৰি লওঁ, নামাজৰ ব্যৱস্থাখিনি। পাৰিলে সময়ত যদি নামাজটো হৈ যায়, সময় হৈ যায়, মই নামাজটো পঢ়ি লওঁ, সেইটো উজু কৰিয়েই। এবাৰ তেনেকৈ মানে মই শ্বট দি আছোঁ, শ্বট মই এনজি দিছোঁ, তেতিয়া বজেনে ক'লে এইয়া নামাজত সময় হৈছে, ইয়াত বহুত এনজি দিব, এতিয়া তাক নামাজ পঢ়িব দিয়ে। তাৰপিছত আৰু এতিয়া মই মানে সেই নামাজৰ ব্যৱস্থাটো লৈ যাওঁ, কাপোৰখন মই এনেকৈ গছৰ তলত পাৰিবলৈ আৰম্ভ কৰিছোঁ, আৰু
তাৰপিছত মই সেই গছৰ তলত কাপোৰ এখন পাৰি পেলাই নামাজটো পঢ়িবলৈ মই লৈছোঁ আৰু এটা ল'ৰা এটা দৌৰি আহিছে, দাদা 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 আপুনি ইয়াতে নামাজ পঢ়িব নালাগে, আমাৰ ঘৰলৈ লৈ যাম আপোনাক। মই মুছলিম ল'ৰা হয়, লৈ যাব মোক, লৈ যাব, ঠিক আছে ব'লা। মই লৈ গৈছে চাইকেলৰ পিছত, সি চাইকেল চলাইছে, মই কেৰিয়াৰত বহি পেলাই লৈ গৈছোঁ। লৈ পেলাই ঘৰৰ পৰিৱেশটো অলপ বেলেগ দেখিছোঁ, কৃষ্ণৰ ফটো দেখিছোঁ, হেৰি ফটো দেখিছোঁ। বাবা তোমাৰ নাম কি? কিবা এটা ক'লে ভট্টাচাৰ্য। মই বোলো বাবা মই নামাজ পঢ়িম। বোলে আমাৰ ঘৰত নামাজ পঢ়িব। দেউতাক ওলাই আহিল, সেৱা কৰিলে মোক, চাহ তাহ দিলে, চাহ তাহ মই পাছত খাম। মানে তেওঁলোকৰ পেৰাৰ পৰা পুৰণি মানে হেৰি নেপথিলিন দিয়া বহুত পুৰণি, নতুনে আছে, পুৰণি কাপোৰ এখন উলিয়াই দিছে, উলিয়াই পেলাই মাটিৰ ঘৰ, মাটিৰ ওপৰত পাৰিছে সেইখন, বোলে ইয়াতে পঢ়া, এইখন আমাৰ বহুত মূল্যৱান, এইখনৰ ওপৰত বহি পেলাই আমি গোহাঁই সেৱা কৰোঁ, সেইখন পাৰি দিছে। তেতিয়া মোৰ চকু পানী ওলাইছে। মই বোলো ইয়া আল্লাহ মোক ক'ত নামাজ পঢ়িব আনিলা? মোতকৈ ভাল মুছলমান মানুহ দেখোন এওঁলোক, মোতকৈ ভাল মানে মানুহ হয়, এওঁলোক মানুহ হয়। সেইটো এটা মোৰ কথা। হয় 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 হয়। তাৰপিছত হয় মানে সেই হিন্দু মুছলিমৰ যি এক সকলোৱে কয় যে এখন ৱাল এখন আছে মাজত, কিন্তু তেওঁলোকতো তেনেকুৱা নহয়। আজিও বহুত মানুহ আছে। মোৰ বিদ্যাধৰ সুবেদাৰ বুলি মানুহ, মোৰ বন্ধু আছে এজন, তাৰ ল'ৰাৰ বিয়া ছোৱালী মই ঠিক কৰিছোঁ। প্ৰেমৰ তেতিয়া দিয়ে নে নিদিয়ে, সি আহি পেলাই মোৰ তই যদি কওঁ বিয়া পাতি দিম। সি আহিছে মোৰ তালৈ, আৰু তাৰ মই কৈছোঁ তই বিয়া দে, ল'ৰাটো ভাল, ছোৱালীজনীও ভাল, বিয়া দে। আৰু টিপুলি যিটো মই ক'লোঁ অৰূপ চক্ৰৱৰ্তী, তেওঁলোকৰ টিপুলিৰ ছোৱালীজনী চাবলৈ মোক লৈ গৈছে। তই যদি য়েছ কওঁ তেতিয়া মই বিয়া কৰাম, আৰু তই যদি নকওঁ মই ছোৱালীজনী বিয়া নকৰাম। ঘৰৰ চব দেউতাক নাছিলে, মাকক সেৱা তেৱা কৰি পেলাই মই গৈছোঁ তেনেকৈ। পইচাও নাছিলে, কইনা চালে যে পইচা দিবলৈ, এই তোৰ পকেটত পইচা আছেনে নাই? তই আগতে কিয় নাই কোৱা? যদি লাজত পেলাইছোঁ 50 টকা আছে দি দে। তাৰো পকেটৰ পইচা নাই। সেইবিলাক মানে মনত থাকিবলগীয়া আৰু আছে যদি মই নাজানো, আৰু সি মোৰ পৰা সুৰাবলৈ হয়তো ক'ব পাৰে। আমাৰ তেনেকুৱা বন্ধুত্ববিলাক তেনেকুৱা আছিলে। তো 50 টকা এটা মই উলিয়াই দিছোঁ, এইটো মই তোমাক দিছোঁ, বঁটা এখন দিছোঁ, আগবঢ়াই উলিয়াই দিছোঁ। এইবোৰ দিন আছিলে, এইবোৰ দিন এতিয়াও আছে। এতিয়াও মানে মই পূজা চাবলৈ এতিয়াও যাওঁ। কোনোবাই ভাল পাওক নাপাওক, নিউয়ৰ্ক প্লেয়াৰ্ছৰ প্ৰতিমা আনিবলৈ মই যাওঁ, মোক লৈ যায় লগত, প্ৰতিমা কোলাত বহুৱাই লৈ আহোঁ। এতিয়াও যদি মোক কয় দাড়ি টুপি লৈ পেলাই তই প্ৰতিমা আনিব পাৰিবি, তোৰ ভগৱান, তই ভগৱানক লৈ যাওঁ, মই কোলাত লৈ আহিছোঁ তোৰ ভগৱানক, মোৰ কিমান সন্মান দিছোঁ মোক, মই এতিয়াও সেইটো ভাবোঁ। আজিও বহুত মানুহ আছে আমাৰ হেৰিহঁত, আমাৰ হাইদৰত, এইবিলাক কস্ম মানুহ, মানে কোনো ভাবিয়ে নাপালোঁ আমি এইবোৰ কথা। আৰু মোৰ যিমান মোৰ ফ্ৰেণ্ডবিলাক মোক আজি এই যে অৱস্থাত যে আহিলোঁ, চব সেইখন সমাজে দিছে মোক। আজি নমিতা ভট্টৰ কথা কওঁ, নমিতা ভট্টক মই মোৰ আচৰিত গান গোৱাইছিলোঁ। নমিতাক বহুত চেষ্টা কৰিছিলোঁ মই ছবিত আনিবলৈ, বহুত চেষ্টা কৰিছিলোঁ, তোক ৰোল দিম মই। সেইখন ঘৰ মোৰ ভাত ঘৰৰ নিচিনা, এনেকুৱা এটা মই গ'লে পাগলৰ নিচিনা হৈ যায় সিহঁত। এতিয়াও তেওঁলোকৰ গোটেই পৰিয়ালটো, দেউতাকন্ত মানে উপেন্দ্ৰজিৎ শৰ্মা, আৰু যাদু বোলে, মানে যাদু মোৰ ফ্ৰেণ্ড, উপেন্দ্ৰ শৰ্মা আমাৰ ৰেচপেক্টেড আছে, আমাতকৈ বয়সত ডাঙৰ আছিল। সেইখন ঘৰলৈ আজিও যদি যাওঁ, আজিও গ'লে মোক গামোচা পাৰি আগলৈ লৈ যাব। আজিও সেইবিলাক মানুহ আজিও আছে, তেনেকুৱা মানুহ বহুত আছে। এতিয়া আৰু এইবিলাক যিবিলাক হয় ৰাজনীতিৰ কাৰণে এইবিলাক ইছ্যু বনাই আচলতে বহুত। এখন বেলেগ ছবি আমি দেখি আছোঁ, কিন্তু তাৰ আৰু ছবিখন হয় হয় হয়। আৰু আপোনাৰ সাংসাৰিক জীৱনৰ কথা কওকচোন, তেতিয়া আপুনি আপোনাৰ ঘৰৰ পৰা জোৰ দিছিলে চাগে? মানে নহয়, শুনক, মই সংসাৰৰ জীৱনৰ বাবে বহুত পিছলৈ যাব লাগিব উভতি। মোৰ মানুহজনী, তাইৰ নাম মিনু, তাই ক্লাছ 6ত, আৰু তাই ক্লাছ 6ত থাকোঁতে তাইক যদি ভাটৌ চৰাই এটা পুহিছিলে, এনেকুৱাকৈ লৈ আনি পেলাই মই দেখা পালোঁ, সিহঁতৰ ঘৰলৈ অহা যোৱা আছিলে মোৰ। তেতিয়া ফ্ৰক পিন্ধি থকা ছোৱালী, তেতিয়া ইমান মৰম লাগিল, কিবা ভাৱ এটা হ'ল, মই নাজানো মই প্ৰেমত পৰিছোঁ বুলি।
তাৰপিছত দেখোন তাইৰ কথা মই ভাবি থাকোঁ বিদ্যাক ক'লোঁ বিদ্যা এই কথা দেখোন মই বৰ ভবা হৈছোঁ আজি ক'লে এই বুৰ্বক বিদ্যাধৰ চুবেদাৰ বিদ্যাধৰৰ লগতো মোৰ খুব ভাল পাৰিলে মই ক'ম বাৰু সময় গালে বোলে তই প্ৰেমত পৰিছ বোলে সেই প্ৰেমততো ইমান কম সৰু ছোৱালী মই প্ৰেমত পৰিম নে বোলে হয়তো প্ৰেমত পৰিছে তই ভাবিছোঁ বোলে হয়ো তাৰপিছত তাইক চাব মন গৈ থাকে তেনেকৈ মানে এদিন প্ৰপ'জেল দি দিলোঁ এদিন সেইটোৱে মানে মোৰ পেহীৰ ঘৰৰ সন্মুখত পেহীৰ ছোৱালীজনীৰ লগত ইভা নাম আছিলে সন্মুখত মানে ৰৈ আছে এতিয়া মোক ইভাই মাতিছে ঐ মিলকে এইফালে আছোন বোলে কি হ'ল বোলে এই মিনুৰ ৰসগোল্লা খাব মন গৈছে বোলে হয় নেকি মিনুৱে ৰসগোল্লা খাব মন গৈছে মই গোটেই হোটেল দাঙি আনিম এতিয়া মিঠাইৰ দোকান লৈ আহিম তেওঁৰ কাৰণে হয় তাৰপিছত আৰু ওচৰতে হোটেল এখন আছে হোটেলৰ পৰা এটা চৰুত আৰু কেইটামান ৰসগোল্লা লৈ আহিছোঁ তাৰপিছত ৰসগোল্লা এইকেইটা দিছোঁ তাই যেতিয়া লৈছে লৈ পেলাই মোৰ যে ইমান ফূৰ্তি সেইদিনাখন মই দিয়া প্ৰথম উপহাৰ আৰু এইটো গিফ্ট এটা তাই হেৰি কৰিছে তাৰপিছত আৰু কালিয়ামত পঢ়ে মোৰ ঘৰত নাই জনপ্ৰিয় হোৱা নাই দুই এখন হেৰি নাটক দুলালৰ নাটক কিছুমান কৰিছিলোঁ ইমান জনপ্ৰিয় হোৱা নাই তাৰপিছত আৰু এই স্কুললৈ যায় স্কুললৈ গ'লে মই আমাৰ পুল এটা আছিলে সন্মুখত আগতে পুল আছিলে নলাৰ ওপৰেৰে পুল আছিল নলাবিলাক নাইকিয়া হৈ গ'ল পুলবিলাক এই পুলৰ দৰে ভৰিখনতে ভৰটো দি পেলাই চাই থাকোঁ আৰু স্কুলৰ সময়ত যোৱাৰ সময়ত আৰু ছুটিৰ সময়ত দুবাৰ দেখা কৰিমেই লাগিলে মোৰ ক্লাছেও বাদ দিম তাৰপিছত তেনেকৈ মানে লাহে লাহে ক্লাছ 6, 7, 8, 9 এনেকৈ হ'ল লাহে লাহে চিঠি পত্ৰ আদান প্ৰদান হ'ল এনেকৈ বিখ্যাত হৈ গ'লো আৰু আমি প্ৰথমতে প্ৰেম কৰিলেতো আৰু এনেই নেগচিয়েশ্যন হ'লে চব মান্তি হ'ব হেৰিটো মান্তি হোৱা নাছিলে তেওঁলোকৰ ঘৰতো অলপ অসুবিধা আছিলে আমাৰ ঘৰতো মধ্যস্থতা বহুত মধ্যস্থতা মই আৰু এজনৰ নাম ল'ম আৰু এই ফাৰুক আহমেদ যিজন মানে বিজেপিৰ হেৰি আছিলে যে এজন কিবা ডাইৰেক্টৰ কিবা হেৰি এটা কিবা ভাল পোষ্ট এটাত আছিলে তেওঁ সৰু আছিলে তেওঁৰ দ্বাৰাও চিঠি আদান প্ৰদান হয় তেওঁ আছিল আৰু বহুত আছিলে তেনেকৈ চিঠিৰ আদান প্ৰদান বহুত মানে আমাৰ ফ্ৰেণ্ডছবিলাকে বহুত হেৰি দিছিলে আৰু সহায় কৰিছিলে এইটোত তাৰপিছত আৰু এদিন আৰু তাহাঁতৰ বিয়াখনত মানে মোক ক'লে বোলে হেৰি বাইদেউৰ কাৰণে এখন হেৰি প্ৰীতি উপহাৰ বুলি লিখা আগতে ফ্ৰেম কৰি পেলাই দিলে মোক লিখি পেলাই মানে দিব দিলে ক'লে আমি লিখি পেলাই দিলোঁ দিওঁতে ককায়েক প্ৰফেচাৰ আবুল লেছ ইউনিভাৰ্চিটিৰ ইটি ডিপাৰ্টমেণ্টৰ হেৰি আছে ইংলিছ টিচাৰ আছিলে তেখেতৰ মানে খং উঠিল দেখা পাই পেলাই মোক মাতি আনি পেলাই ক'লে এইবিলাক কাম নকৰিবি সেইবিলাক কাম ভাল নাপাওঁ তই নাহিবি ইয়াত বিৰাট লাজ লাগিলে আৰু লাজ লগাৰ পাছত আৰু তাইৰো কান্দা কাটা মোৰো কান্দা কাটা ঘৰতো গম পালে তোক ইমান অপমান কৰিছে এইবিলাক নহ'ব আৰু আমাৰ লাইলা মজনু আমাৰ নাম পাই গৈছে লাইলা মজনু আমি আৰু ক'ত বৰ আকাশে বতাহে উৰি ফুৰা কাকো কেয়াৰ নকৰোঁ ঘূৰি ফুৰোঁতে মানে তেওঁলোকে মানে বাধ্য হৈ গ'ল যে মানে মোক ঘূৰি ফুৰিব নালাগে মোৰ ঘৰত আহিয়ে তুমি ছোৱালীজনীৰ লগত কথা পাতিবা এনেকুৱা হ'ল কালি তাৰপিছত আৰু ঘূৰি ফুৰা বাদ দিলোঁ বিয়া মানে 12 বছৰৰ পাছত হয় বিবাহ হ'ল মানে মোৰ ল'ৰা ছোৱালী নাই মই ছোৱালী এজনী ডাঙৰ কৰিছোঁ ডাঙৰ কৰি পেলাই তাইক বিয়া দিছোঁ বিয়া দি পেলাই সুখৰ সংসাৰ দুটা নাতি আছে অহা যোৱা হৈ থাকে এনেকৈ আছে তাই মানে বহুত সহায় কৰিছিলে মানে কেতিয়াবাতো আৰু ছোৱালীজনীক সাৱটি ধৰিবলগীয়া হয় ডেকাও তেতিয়া ডেকা ছোৱালীজনীও গাভৰু তেতিয়া মই পাৰ্মিশ্যন নলওঁ সেইবিলাকৰ তাৰপিছত তাইক লগৰ ছোৱালীয়ে সোধে এই চিনেমাখন চালোঁ ছোৱালীজনী সাৱটি ধৰিছে তই মনা কৰিব নোৱাৰোঁ বুলি কিয় মৰম অভিনয় কৰে মই এইবিলাকত কেতিয়াও বাধা নিদিওঁ কাৰণ মোৰ ওপৰত বিশ্বাস আছে বেলেগ কথা একো নাই মোৰ ওপৰত বিশ্বাস আছে সেইটো বিশ্বাসটোৱে ডাঙৰ বস্তু সন্দেহ আমাৰ দুইজনৰ ভিতৰত কোনোদিনাই নহ'ল এই 12 বছৰ প্ৰেম কৰিলোঁ তেওঁ কাৰোবাৰ ল'ৰাৰ লগত সিহঁতৰ কোনোবা আপোন পৰিয়াল কেতিয়াবা আহে বিয়াই কাৰোবাক লগ পাই ল'ৰাৰ লগত কথা পাতিলেও মই
এটা খালি বেছি ধুনীয়া আছিলে অতিপাত ধুনীয়া আছিলে আৰু মানে নাম আছিলে ধুনীয়া আপোনাৰ কেতিয়াও মানে ইনফিনিটি কমপ্লেক্স বা আপোনাৰ ভয় লগা নাছিলে নেকি বেলেগৰ লগত কথা পাতিলে বা এনেকুৱা বিৰাট ভয় আছিলে মানে তাই ধুনীয়া কাৰণে মোৰ ভয় আছিলে তাইৰ অফাৰো আহিছিলে বহুত তাই চব ৰিজেক্ট কৰে এবাৰ মানে এখন বিয়ালে তাইৰ বান্ধৱী এগৰাকীৰ বিয়ালে খোপা বান্ধি গ'ল খোপা বান্ধি গ'লে একদম বোৱাৰী সাজত গৈছে তাই মই ক'লো কি কৰিছে তই এইটো খোপা বান্ধিছত বহুতৰ চকু পৰিব তই খোপা খোল ঘৰত গৈ পেলাই খোপা খুলি আহিছে তাই মানে এনেকুৱা মানে বিশ্বাস মই কোনোদিনাই ক'লোঁ যে তই তোৰ সেই ব্লাউজ পিঠি ওলোৱা ব্লাউজ তই পিন্ধিব নোৱাৰ এই কলাৰ থকা আগতে পঢ়াৰীবিলাকে পিন্ধিছিলে হাত দীঘল বোলে হাতখনটো ওলাই পেলাই চুটি ব্লাউজ পিন্ধিব নোৱাৰ দীঘল হাত জীৱনভৰ তেনেকুৱা কথা শুনি গ'ল এতিয়া মই তামোল খাব মনা কৰিলেও মোৰ কথা নুশুনে এতিয়া উল্টা হৈ গ'ল এতিয়া খুব তামোল খায় কিন্তু সঁচাকৈ আচলতে যিটো মৰম বিশ্বাস বান্ধোন সেইটো বহুত শিকিবলগীয়া আছে আপোনাৰ পৰা আৰু বিশেষকৈ মোক সেই নামাজ পঢ়া ঘটনাটো যিটো ক'লে এই দুটা ঘটনা মানে সঁচাকৈ আমাৰ দৰ্শকসকলেও নিশ্চয় ভাল পাব এই কথা জানি আৰু আপুনি যিখিনি সময়ত অভিনয় নকৰোঁ বুলি ভাবিলে বা এটা গেপ কৰিলে আপোনাৰ সেই সময়খিনি কথা কওকচোন কেতিয়া আপুনি ভাবিলে যে তাৰ আগতে আৰু এটা কথা কওঁ মানে টিয়কত প্ৰতিদান বুলি ছবি এখনৰ শ্বুটিং কৰিবলৈ গৈছোঁ বিদ্যাৰাও আছিলে তাতে বজন বৰা আৰু ভাল ভাল আৰ্টিষ্ট আছিলে নিপনো আছিলে দীনেশ দাস আছিলে তাতে মানে হেৰি হ'ল কি কয় আমি যাৰ ঘৰত আমাক মানে তাতে হোটেল নাই টিয়কত এটা ঘৰ দি দিছে আমাক দুটা ৰুম দি দিছে তাতে কেমেৰামেন টেকনিচিয়ান দুটা বজেন মই একেলগে থাকোঁ বজেনৰ মোকে এটা ৰুম দিছে তেওঁ আকৌ ভকত তেওঁ নামঘৰৰ ভকত আচ্ছা নামঘৰৰ ভকত তেওঁক সদায় মই সেৱা জনাই পেলাই তেওঁ যায় তেওঁ ঢোল ফুল লৈ পেলাই যায় এইবিলাক তেওঁৰ ওচৰতে নামঘৰটো নাম শুনো হেৰি কৰোঁ মই মজনক ক'লোঁ বজেন এটা মন গৈছে এটা কথা ক'লে এইটো এলাও কৰে নকৰে বোলে কি মই শৰাই এখন আগবঢ়াব বিচাৰিছোঁ বোলে হয় নেকি ভাল কথা মই দিয়ক এনেকুৱা কথা তেওঁ এটা শৰাই আগবঢ়াব বিচাৰিছে বোলে ঠিক আছে মই অনুমতিটো ল'ব লাগিব যে ৰাইজৰ কথাটো মই মুছলমান মানুহ তাৰপিছত আৰু তেওঁ ক'লে ৰাইজ পাতিছে ৰাইজ পাতিবলৈ কৈছে এজন মুছলমান মানুহ তেওঁ অভিনয় কৰিবলৈ আহিছে তেওঁ আৰ্টিষ্ট হয় মিৰেল কুদ্দুছ তেওঁ না তেতিয়া জানে আৰু মোক তেওঁ এখন শৰাই আগবঢ়াব গৈছে আৰে ইমান ভাল কথা তেওঁ শৰাই আগবঢ়াব গৈছে সেই সমাজখন মই নাপাহৰোঁ মই শৰাই আগবঢ়াইছোঁ শৰাই আগবঢ়াই খালি এটা চৰ্ত তুমি ধুতি চুৰিয়া পিন্ধি আহিব লাগিব আৰু গেঞ্জি এটা পিন্ধি আহিব লাগিব গেঞ্জি পিন্ধিছোঁ ধুতি চুৰিয়া পিন্ধি তেওঁলোকৰ মাজত মোক বহুৱাই পেলাই তেওঁলোকক মই মাহ প্ৰসাদ দিছোঁ এইখিনি যিখিনি আগবঢ়াব লাগে যিটো পদ্ধতিত কামটো কৰিব লাগে সেইটো মই কাম কৰিছোঁ এইটো নকৈ নোৱাৰিলোঁ মই ইমান সুন্দৰ কথা এটা সম্প্ৰীতি বঢ়াই ৰখা বা সম্প্ৰীতিৰ জৰীখন আমাৰ সমাজত আছে আচলতে আমি যিবিলাক ছবি দেখোঁ সচৰাচৰ আচলতে সেইবিলাক ছবি সঁচা ছবি নহয় আপুনি যিখন ছবিৰ কথা ক'লে সেইখনহে সঁচা ছবি আচল মই দাড়ি টুপি যে দেখিছে দাড়ি টুপিৰ ভিতৰত মই দাড়ি টুপিৰ মানুহ নহয় আচলতে এইটো মোক এবাৰ পৰিৱেশ এটা আছে চেঞ্জ এটা আহিছে কিন্তু ভিতৰৰ মানুহটো মই সেই অন্তৰখনে লৈ মই কবৰলৈ যাব বিচাৰিছোঁ আৰু এইখিনিতে আকৌ সুধিব বিচাৰিম যে যিখিনি সময়ত আপোনাৰ গেপ পৰিছিলে বা ভাবিছিলে অকণমান বিৰতি লওঁ অভিনয়ৰ পৰা সেই সময়খিনিৰ কথা জানিব বিচাৰিম মানে 1997ত মই হজ কৰি আহিছোঁ হজ কৰি অহাৰ পাছত দুদিনৰ পাছত জানুৱাৰীৰ পৰা মানে এছিষ্টেণ্টক পঠিয়াই দিছে কুশল কোঁৱৰত মিৰেল তোমাৰ কাৰণে কুশল কোঁৱৰত মই এটা ৰুল এটা আছে উকিলৰ ৰুল এটা তোমাক লৈ পেলাই মই চিঠি এখন দিছে তোমাক লৈ পেলাই মই চৰিত্ৰটো বনাইছোঁ মই আৰু তাত শপত খাই আহিছোঁ এইবিলাক মই এৰিম আৰু আচ্ছা তাৰপাছত আৰু ইমান ডাঙৰ এটা অফাৰ আগতে মই মানে মই নামাজত দোৱাত মই কওঁ ইয়াল্লা জানুৱাৰী বৰুৱাৰ ছবিত যাতে মই অভিনয় কৰিবলৈ সুবিধা পাওঁ আৰু যাতে মঞ্চত যাতে মোৰ মৃত্যু হয় এনেকুৱা ধৰণৰ মই সেৱা প্ৰাৰ্থনা কৰিছিলোঁ আগতে ইমান ডাঙৰ কথা ইমান ডাঙৰ ঠাইত মই এটা প্ৰতিক্ৰিয়া কৰিছোঁ মই চকুৰ পানী ওলাইছে মই তাক কৈছোঁ মই নোৱাৰিম কিয় মই এগৰাকী গুৰুক মই কথা দি আহিছোঁ গুৰু মানে হজৰত মহম্মদৰ নাম লৈ পেলাই মই তেখেতক তেনেকৈ কোৱা নাই তেখেতে বুজি নাপাব কৈছোঁ মই গুৰুক মানে মই কথা দি আহিছোঁ গুৰুৰ অনুমতি নহ'লে মই নোৱাৰিম কৰিবলৈ গুৰুৰ অনুমতি লোৱা ফোনৰ ব্যৱস্থা আছে হেৰি আছে বোলে গুৰু নায়েই যেতিয়া আৰু মই কোৱা নাই তেখেতক সেই বুলি গুৰুৰ অনুমতি লোৱাটো অলপ দিগদাৰ হ'ব এবছৰ মই নোৱাৰিম কৰিব
সেইটো প্ৰথম হেৰিতেই মই জানু বৰুৱাক যেতিয়া মই পাৰিলোঁ তেতিয়া মোৰ সাহসটো হ'ল বহুত অফাৰ আহিছিল যে জানু বৰুৱাৰ ছবিত তই অভিনয় নকৰিলি মই আইনাখন চাই পেলাই মই নিজকে কওঁ তই কি কৰিছ এইবোৰ তই কি চেহেৰা বনাব আৰম্ভ কৰিছ তই মিডল হয়নে নহয় মই নিজকে প্ৰশ্ন কৰোঁ এনেকুৱা মই মনৰ ভাৱৰ কথা কৈছোঁ দেই মানে অন্তৰ্দ্বন্দ্ব যিটো হৈছিলে মই এবাৰ কৈ ছবি জগতলৈ যা অসমৰ ৰাইজক অসমৰ দৰ্শককতো এৰি থৈ আহিবি ইমান মৰমৰ দৰ্শক তোক ক'ৰবাত গ'লে তোৰ ওচৰলৈ আহে তোৰ হাতখনকে চুই চাই তোক সেৱা কৰে তোক গামোচা এখন পিন্ধাই দিয়ে এইখিনি মানুহক তই এৰি পেলাই কেনেকৈ থাকিবি মানে নাই এইখিনি মানুহক সদায় মই অন্তৰৰ ভিতৰত মই সদায় মই মোৰ প্ৰাৰ্থনাৰ মানে বিষয়বস্তু বুলি পেলাই লৈ পেলাই মই থাকি যাম কিন্তু মই এইটো কৰিব নোৱাৰিম মই বহুত হেৰি জেগাত মই কথা দি আহিছোঁ এইটো হ'লে যে মই দুটা আদৰ্শৰ ফালে যাবলগীয়া হ'ল তেতিয়া আৰু সেইটো হেৰি কৰিলোঁ আৰু তাৰপিছত অফাৰবিলাক লাহে লাহে কম হৈ আহিল আৰু তাৰপিছত মই অহাই নাই হেৰি আৰু এতিয়া আপুনি সুখী এইটো জীৱনত এতিয়া সুখী মানে এইটো জীৱনক লৈ সুখী এইটো জীৱনত শান্তি আছে বহুত শান্তি আছে কাৰণ এইটো আচলতে এইটো জীৱন মানুহ হয় মানৱ যাক কয় মই যলৈকে যাওঁ আমি আমাৰ সেই তবলিগ বুলি পেলাই কথা এটা আছে তবলিগলৈ যাওঁ আমি চব মানুহৰ মাজত যাওঁ আমাৰ মানুহ আমি সদায় এটাই কথা কওঁ আমি এটা পেয়াৰৰ পৰা আহিছোঁ আমাৰ মনু আৰু পুৰুষ বুলি কয় নহয় আদম আৰু হাৱা বুলি এটা পুৰুষ আমাৰ চব তুমি মোৰ কিবা হয় এওঁ মোৰ কিবা হয় আমি চব কিবা নহয় কিবা গৈ ক'ৰবাত সূত্ৰ ওলাব আমি কোনোবা নহয় কিবা এটা হয় সেইটো মানুহ এইটো বস্তু ধৰ্মত শিকায় আমাৰ তবলিগতো এইটোৱে শিকায় সকলো মানুহক লৈ পেলাই তুমি চলিব লাগিব মানৱতা মনুষ্যত্ব আটাইতকৈ ডাঙৰ ধৰ্ম এইটোতেহে সুখী মই আৰু সঁচাকৈ মনটো ভৰি গ'ল আপোনাৰ লগত কথা পাতি নাজানো কিয় আৰু ইমানখিনি কথা মানে আপুনি সেই নামাজ পঢ়া কথাটো ক'লে আৰু আপোনাৰ প্ৰেমৰ কথাখিনি শুনি সঁচাকৈ আপ্লুত হৈ পৰিলোঁ আৰু ৰেঙনিৰ দৰ্শকসকলেও নিশ্চয় ভাল পালে আপোনাৰ সৈতে বহু কথা পাতিবলগীয়া থাকি গ'ল আমি পাছলৈ হয়তো আৰু আহিম আপোনাৰ সৈতে কথা পাতিম কিন্তু স্বৰ্গম অনুষ্ঠানত ইমানখিনি সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ ময়ো বহুত ধন্যবাদ দিছোঁ আপোনালোকক দৰ্শকসকল স্বৰ্গমৰ এই বিশেষ খণ্ডটিত আজিলৈ ইমানে ইয়াৰ লগে লগে মই দীপচনে বিদায় লৈছোঁ চাই থাকক আপোনালোকৰ প্ৰিয় চেনেল ৰেঙনি